Hello, welcome you all to Akamot. ইতিমধ্যে আমি মাত্ৰ এটা ভিডিঅ'তে ইংৰাজী কোৱাৰ সম্পূৰ্ণ আখৰৰ শীৰ্ষক প্ৰজেক্টটোৰ ফাৰ্ষ্ট পাৰ্টটো কমপ্লিট কৰিছোঁ। চ' আজি আমি ছেকেণ্ড পাৰ্ট চাম। আমি চেষ্টা কৰিম কিমান দূৰ আমি কমপ্লিট কৰিব পাৰোঁ আজি। আৰু মই আজি আকৌ আপোনালোকক কৈছোঁ যে মই নিশ্চিত আই এম ডেম চিয়'ৰ ডেট এই ভিডিঅ'টো সম্পূৰ্ণ যেতিয়া আপোনালোকৰ হৈ যাব, যদি বুজি পায়, সম্পূৰ্ণখিনি যদি বুজি পায়, নিশ্চিতভাৱে আপোনালোকে ইয়াৰ পিছত আৰু ইংৰাজী কোৱাত বা ইংৰাজী লিখাত ইংৰাজী বুজি পোৱাত কোনো ধৰণৰ অসুবিধা নহয়। লাষ্ট যিখিনি আমি চাইছিলোঁ, সৰু এটা আমি জাষ্ট ৰিভিউ কৰিম। চাইছিলোঁ কি ভাৰ্বছ, অক্সিলাৰী ভাৰ্বছ, হেল্পিং ভাৰ্বছ এণ্ড মডেল ভাৰ্বছ। ভাৰ্বছ কাক কয়? ভাৰ্বছ ডেছক্ৰাইব দি একশ্যন অৰ দ্য ষ্টেট অফ দ্য ছাবজেক্ট। ষ্টেট মানে the time of existence of the subject, whether it was in past, in present or in future. এটো আছে নে আছিল নে থাকিব। আমি চাৰিটা উদাহৰণ চাইছিলোঁ। প্ৰথমটো আছিল ৰহিম ইজ প্লেইং, য'ত ৰহিমে একশ্যন কৰা বুজাইছে। ছেকেণ্ড আছিল ৰহিমৰ ষ্টেটাছ, ষ্টেট, ৰহিম ইজ 10 years old, ৰহিম ৱাজ 9 years old। পাষ্ট টেন্সত আছিলে ৰহিম উইল বি ফিউচাৰ টেন্সত 11 years old। ভাৰ্ব আছিলে দুই প্ৰকাৰৰ আমি আলোচনা কৰিছোঁ, মেইন ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্ব। মেইন ভাৰ্বে একশ্যন ডেছক্ৰাইব কৰে, অক্সিলাৰী ভাৰ্বে ছাবজেক্টৰ ষ্টেটাছটো কয়, প্ৰেজেণ্টত আছে নে পাষ্টত আছে নে ফিউচাৰত আছে। অক্সিলাৰী ভাৰ্ব আকৌ দুই প্ৰকাৰে ভগাব পাৰি, প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব আৰু মডেল অক্সিলাৰী ভাৰ্ব, মডেল ভাৰ্ব। ঠিক আছে। গতিকে যোৱাকালি আমি ইজ এম আৰৰ ব্যৱহাৰটো কমপ্লিট চাইছোঁ। আজি চাম ৱাজ ৱেৰ। ঠিক ইজ এম আৰ আমি যেনেকৈ চাইছিলোঁ, ছেম ৱাজ ৱেৰ। ইজ এম আৰ বি ভাৰ্বৰ প্ৰথম তিনিটা প্ৰেজেণ্ট টেন্সত, প্ৰেজেণ্ট ফৰ্ম, তাৰে দুটা পাষ্ট ফৰ্ম হ'ল ৱাজ ৱেৰ। ইজ এমৰ পাষ্ট টেন্স হ'ল ৱাজ আৰু আৰৰ পাষ্ট টেন্স হ'ল ৱেৰ। আমি যিমান চেণ্টেন্স ইজ এম আৰৰ চাইছিলোঁ, ঠিক একেবিলাক চেণ্টেন্স যদি আমি পাষ্ট টেন্সত লৈ যাওঁ কেনেকৈ আহিব সেইটো চাম। যদি ছাবজেক্টটো হি হয়, হিৰ লগত সদায় পাষ্ট টেন্সত ৱাজ হয়, কেতিয়াও ৱেৰ নহয়। মনত ৰাখিব লাগিব। হি হোৱাৰ লগে হি ৱাজ এট হোম, চিম্পল পাষ্ট টেন্স। হি ৱাজ এট হোম, তেওঁ ঘৰত আছিল। যদি আমি ক'ব লগা আছে বোলে তেওঁ ঘৰত আছিল, হি ৱাজ এট হোম। ছাবজেক্টটো যদি চি হৈ যায়, চিৰ লগত সদায় কিন্তু ৱাজেই হয়, চি ৱাজ এট হোম। ছাবজেক্টটো ৰহিম হৈ যায়, ৰহিমৰ লগত সদায় ৱাজেই হয়। ৰহিম ৱাজ উইথ মি, ৰহিম মোৰ লগত আছিলে। যেতিয়াই ছিংগুলাৰ নাম্বাৰৰ হয়, মনত ৰাখিব লাগিব, যেতিয়াই ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰৰ হয়, ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰ, থাৰ্ড পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰ, যেতিয়াই ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰত হয়, তেতিয়াই আমি কি পাওঁ, তাৰ লগত ভাৰ্বটো কিন্তু পাষ্ট টেন্সত ৱাজ হয়। প্ৰেজেণ্ট টেন্সত যেনেকৈ আইৰ বাদে বাকীবিলাকৰ লগত ইজ হয়, পাষ্ট টেন্সত কি হয়, ৱাজ হয়। আইৰ লগত প্ৰেজেণ্ট টেন্সত এম হৈছিলে, পাষ্ট টেন্সত কিন্তু আইৰ লগত ৱাজ হয়। আই ৱাজ ইন ক্লাছৰুম, আমি তাতে কি চাইছিলোঁ, আই এম ইন ক্লাছৰুম। পাষ্ট টেন্সত অহাৰ লগে লগে আই ৱাজ ইন ক্লাছৰুম, মই ক্লাছৰুমত আছিলোঁ। ইউৰ লগত যিহেতু যেনেকৈ আমি চাইছিলোঁ প্ৰেজেণ্ট টেন্সত ছিংগুলাৰ হওক প্লুৰেল হওক, ইউৰ লগত কি হয়, আৰ। পাষ্ট টেন্সত ছিংগুলাৰ হওক প্লুৰেল হওক, ইউৰ লগত কিন্তু কি হয়, ৱেৰ হয়। ইউ ৱেৰ উইথ মাই ফ্ৰেণ্ডছ, তুমি মোৰ ফ্ৰেণ্ডছৰ লগত আছিলা। উই ৱেৰ ইন দ্য থিয়েটাৰ, আমি চিনেমা চাই আছিলোঁ বা থিয়েটাৰত আছিলোঁ। দে ৱেৰ
in the bookstall. They present হলে are, past tense হলে কেতিয়াও কিন্তু was নহয়, remember it. Past tense সদায় হয় they were. Ram and Rahim আগতে কৈছো দুটা নাউন একেলগে হৈছে, দুটা নাউন মানে দুজন মানুহ হোৱাৰ লগে কিন্তু প্লুৰেল নাম্বাৰ। Ram and Rahim were students. Ram আৰু Rahim ছাত্ৰ আছিল। এতিয়া আমি চাম is am are যেনেকৈ আমি চাইছিলো তেওঁলোকৰ হেকেটা তিনিটা ইউজ আছে। প্ৰথমটো আছিল যদি মনত আছে simple present tense was were তেনেকৈ simple past tense ইউজ হয়। is am are সেকেন্ড ইউজ আছিল present continuous tense was were তেনেকৈ সেকেন্ড ইউজ হ'ল past continuous tense। আমি চাম past continuous tense কেনেকৈ ইউজ হয়। সাবজেক্ট আহিব, সাবজেক্টৰ লগত মিলাকে is was বা were কোনটো আহে এটা আমি চাব লাগিব। he যেহেতু সিঙ্গুলার নাম্বার, সিঙ্গুলার নাম্বাৰৰ লগত সদায় থার্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত সদায় কি হয় was হয়। he was playing। প্ৰথমটো পাৰ্টত আছিল কি চালো আমি যদি মনত আছে সাবজেক্টৰ লগত be verb to main verb হিচাপে ইউজ হৈছিল simple presentত। ইয়াতে কিন্তু সাবজেক্টৰ লগত be verb to auxiliary বা helping verb হিচাপে ইউজ হৈ present continuous হোৱাৰ লগে helping verb হিচাপে হ'ব, তাৰ লগত এটা main verb থাকিব। main verb ৰ লগত কি হ'ব ing। he was playing ইয়াতে সাবজেক্ট আছে, এটা helping verb বা auxiliary verb আছে বা be verb বুলি ক'ব পাৰিম, লগত আছে main verb plus ing। আমি ইয়াতে object ইউজ কৰা নাই, object যদি কোনোবা ইউজ কৰিব খোজে কৰিব পাৰে। he was playing football, he was playing cricket, he was playing in the field। যে নহওক আমাৰ যদি সাবজেক্টটো she হয় sheৰ লগত কিন্তু কি হ'ব was এই হ'ব। he আৰু she জাস্ট একেটাই বস্তু। যদি সাবজেক্টটো ৰহিম হয় থার্ড পারসন সিঙ্গুলার নাম্বার, রহিমৰ লগত কিন্তু was হ'ব। ৰহিম was reading। I was teaching মই পঢ়াই আছিলো। যদি মই পঢ়াই আছো বুলি কওঁ প্রেজেন্ট টেন্সত কেনেকৈ কৈছিলো I am teaching। past tense অহাৰ লগে I am to was হৈ গ'ল I was teaching। ইউৰ লগত সদায় were হয়। ইউ সিঙ্গুলাৰতো ইউ হয়, প্লুৰেলতো ইউ এই থাকে। দুয়োটা ক্ষেত্ৰতে বি ভার্বটো কি হয় were। past tenseত সদায় were হয়। উইৰ লগত were হয়। we were waiting আমি কাৰোবাক wait কৰি আছিলো, আমি wait কৰি আছিলো we were waiting for you, we were waiting in the classroom। যেনেকৈ হওক we were main verb তাৰ লগত ing। their লগতো ঠিক একেই were হয় main verb তাৰ লগত ing। Ram and ৰহিমৰ লগত একেই were হ'ব main verb তাৰ লগত ing। Ram and Rahim were playing, Ram আৰু ৰহিমে খেলি আছিল। নেক্সট আমি চাম যদি মনত আছে প্রেজেন্ট টেন্সত কি হৈছিলে প্রেজেন্ট ইনডেফিনিট টেন্সত পেসিভ ভয়েস ফর্মত কেনেকৈ আছিলে মেইন ভার্ব সরি সাবজেক্টৰ লগত is am are মিলাই তাৰ পিছত মেইন ভার্বৰ থার্ড ফর্ম। এইবাৰ মেইন ভার্বৰ থার্ড ফর্ম লাগিব, সাবজেক্ট থাকিব, সাবজেক্টৰ লগত কি থাকিব was বা were। হোৱাৰ লগে কি হ'ব past indefinite tenseত passive form আহি যাব। past indefinite tenseত কি form আহিব passive form। she was sent আমি তাতে চাইছিলো she is sent মনত ৰাখিব লাগিব। এটো past tenseত তেও পঠোৱা হৈছে বুলি কৈছিলো, এইবাৰ আমি কৈছো তাই পঠোৱা হৈছিল।
তাইক পঠোৱা হৈছিল তাৰমানে আগতেই কেতিয়াবা অতীত কালতে পঠোৱা হৈছিল she was sent Rohim was beaten Rohimক মাৰা হৈছিল by the teacher আমি লগাই দিব পাৰো Rohim was beaten by the teacher Rohim was beaten by his mother Rohim was beaten by his friend আমি object part টো ইয়াতে আনা নাই object part টো sentence লগত মিলাই যেটো আহিব হেতু আমি ইউ লগাই দিলে হৈ গল Rohim was beaten Rohim দিলু Rohimৰ লগত মিলাকে যেটো be verb আহে be verb টো দিলু তাৰ পিছত main verb ৰ third form দিয়াৰ লগে লগে past indefinite tense ৰ passive form আহি গল Rohim was beaten by the teacher তাৰ active form টো আছিল এনেকুৱা active voice এনেকুৱা আছিল the teacher beat Rohim Rohim was beaten by the teacher I was taught ইয়াতেও সেম আমি অক্সিলারি কি অবজেক্ট লগাই দিব পাৰো I was taught by the teacher ইয়াৰে active form টো এনেকৈ আছিল the teacher taught me জাস্ট আমি মনত ৰাখিব লাগিব আমাৰ সাবজেক্টৰ পিছত মিলাকে তাৰ লগত যেটো আহে হেতু বি ভাৰ্বৰ পিছত যদি আমি থাৰ্ড ফৰ্ম দি দিও মেইন ভাৰ্ব তেতিয়ালে টু পেসিভ ফৰ্মত গুচি গল যদি এই অক্সিলাৰি ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে তেতিয়ালে প্ৰেজেন্ট ইনডেফিনিটৰ পেসিভ ভয়েস হৈ গল যদি পাস্ট টেন্সত আছে পাস্ট ইনডেফিনিটৰ পেসিভ ভয়েস হৈ গল এতিয়া ইয়াতে আমাৰ পাস্ট টেন্স আছে গতিকে এটো পাস্ট ইনডেফিনিটৰ পেসিভ ভয়েস হৈ গৈছে I was taught in the same way যদি আমি চাও সাবজেক্ট টু ইউ লগত হতে ওয়ার হয় ইউ ওয়ার রিমেম্বার্ড মানে পাস্ট টেন্সত তোমাক রিমেম্বার কৰা হৈছিল পেসিভ ফর্মত আছে ইউ ওয়ার রিমেম্বার্ড বাই আস উই রিমেম্বার্ড ইউ ঠিক একেই যদি সাবজেক্ট টু উই হয় উইৰ লগত ওয়ার আহিব কল যদি সাবজেক্ট টু দে হয় দে লগত আহিব কিবা এটা কি আহিব ওয়ার তাৰ পিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম দি দিলে হৈ গল যদি সাবজেক্ট টু ৰাম এণ্ড ৰহিমৰ লগত ওয়ার আহিব ওয়াৰৰ লগত থাৰ্ড ফৰ্মটো যদি দি দিও মেইন ভাৰ্বৰ কি হৈ গল প্ৰেজেন্ট পাস্ট ইনডেফিনিট টেন্সৰ পেসিভ ফৰ্মত আমি পাই গলো সো এইখিনি আছিল আমাৰ was and were ব্যৱহাৰ এই আগৰ নিচিনা একেই যদি মনত আছে আগত আমাৰ কি আছিল ইজ আমাৰ তিনিটা ধৰণে ইউজ হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত বা সিম্পল প্ৰেজেন্ট টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ভয়েস ফৰ্মত same is the case with was and were ইয়াতে past indefinite টেন্সত ব্যৱহাৰ হয় past continuous টেন্সত আৰু past indefinite টেন্সত পেসিভ ফৰ্মত এই কথাখিনি সম্পূৰ্ণ একে কত কত ইউজ হয় আমি চাব লাগিব প্ৰেজেন্ট সিম্পল past টেন্সত past continuous টেন্সত আৰু past indefinite টেন্সৰ পেসিভ ভয়েস ফৰ্মত যদি গুৰুত্ব সহকাৰে এই কথাখিনি এবাৰ বুজি পোৱা যায় তেতিয়াহলে ৰিমেম্বাৰ দ্যাট ফৰ ইউৰ লাইফ টাইম you will not get any problem in English so let us see the have আৰু hasৰ ব্যৱহাৰ প্ৰায় একেই কিন্তু have আৰু hasৰ ব্যৱহাৰ যেতিয়া আমি চাব যাম অতি সিম্পলি আমাৰ জিমান সেন্টেন্স আমি কও অসমীয়াত যেটোৰ শেষত আছে হয় বা আছিল হয় ম্যাক্সিমাম গোটেই বিলাক সেন্টেন্সত কিন্তু
আমাৰ হেভ হেজ বা হেড হয় আছে হলে হেভ বা হেজ আৰু আছিল হলে হেড হয় মাত্ৰ ইয়াতে এটা কন্ডিশন আছে there is one condition মনত ৰাখিব লাগিব কন্ডিশনটো কি যদি সেই আছেৰ আগত অসমীয়াত কোনো ভার্ব আছিলে কোনো ক্রিয়া আছিলে তেতিয়াহলে কিন্তু হেতু ইনডেফিনিট টেন্সত গুছি সরি কন্টিনিউয়াস টেন্সত গুছি গল তেতিয়া কিন্তু হ্যাজ হ্যাভ নহয় যেনে মই তেও গৈ আছে হি ইজ গোয়িং তেতিয়া আছেটো আমাৰ হ্যাভ বা হ্যাজ বা হেড হ'ব যেতিয়া সেই আছেৰ আগত কোনো নাউন আছে মনত ৰাখিব লাগিব আছেৰ আগত কোনো নাউন আছে মোৰ এজনী ভনী আছে আই হেভ এ সিস্টাৰ ভনী নাউন হয় মোৰ এটা কলম আছে আই হেভ এ পেন পেনটো নাউন যদি আছেৰ আগত নাউন হয় নাউন আছে তেতিয়াহলে জানিব লাগিব ইয়াতে হেজ বা হেভ হ'ব যদি পাস্ট টেন্সত তেতিয়াহলে হেড হ'ব যদি হি হয় সাবজেক্টটো হিৰ লগত কিন্তু কেতিয়াও হেভ নহয় প্ৰেজেন্ট টেন্সত কি হ'ব হেজ হি হেজ এ পেন তেওঁৰ এটা কলম আছে ৰিমেম্বাৰ দিস তেওঁৰ এটা কলম আছে কলমটো এটা নাউন লগত কি দিছো আমি আছে যদি কলম আছে তেতিয়াহলে হি হেজ এ পেন যদি এটো আছিল হলেতেন পাস্ট টেন্সত হলে হি হেড এ পেন হলেতেন হি হেড এ পেন আমি সিৰ ক্ষেত্ৰত চাম হেড লগাই she had a book তাইৰ এটা কলম কিতাপ আছিলে কিতাপটো এটা নাউন তাৰ লগত আছিল গতিকে তাৰ আগত হেড হৈ গ'ল she had a book ৰহিম has a bicycle আমি এটো প্ৰেজেন্ট টেন্সত চাইছো ৰহিমৰ এটা বাইসাইকেল আছে বাইসাইকেল ইজ এ নাউন গতিকে বাইসাইকেলৰ পিছত যদি আছে তেতিয়াহলে আমি কি লগাব লাগিব has ৰহিম has a bicycle হেতুৱে যদি আছিল থাকিলেহেঁতেন তেতিয়াহলে আমি কি কৰিলেহেঁতেন ৰহিম had a bicycle I had a brave heart মোৰ এটা সাহসী মন আছিল মন বুলি কলে হার্ট মন অন্তৰ যে নুজো আমি এটা নাউন যেতিয়া আমি নাউন চাম তেতিয়া আসিলৰ আগত বা আছেৰ আগত যেতিয়া আমি নাউন চাম তেতিয়া আমি কি পাম এটো এটা হেজ বা হেড তাৰ আগত আহিব I had a brave heart মোৰ এটা সাহসী মন বা অন্তৰ আছিল You have two sisters তোমাৰ দুজনী ভনী আছে ইউৰ লগত কেতিয়াও হেজ নহয় মনত ৰাখিবা হেজটো হয় সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত ৰিমেম্বাৰ দিস হেজ সদায় প্ৰেজেন্ট টেন্সত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত হয় হেভ বা হেজ যেই প্ৰেজেন্ট টেন্সত নহওক পাস্ট টেন্সত সদায় হেড হয় ৰিমেম্বাৰ দিস প্ৰেজেন্ট টেন্সত হেভ থাকক বা হেজ থাকক আইৰ লগত হেভ হয় হিৰ লগত হেড হয় পাস্ট টেন্সত কিন্তু দুইটাতে হেড হয় আইৰ লগতো হেড হিৰ লগতো হেডে হয় সো ইউ হেভ ইউৰ লগত কেতিয়াও হেজ নহয় ইউৰ লগত সদায় হেভ হয় ইউ হেভ টু সিস্টার্স তোমাৰ দুজনী ভনী আছে দুজনী ভনী নাউন তাৰ লগত আছে যেহেতু গতিকে আমি হেভ লগাই দিলো ইউ হেভ টু সিস্টার্স যদি আছিল থাকিলেতেন ইউ হেড টু সিস্টার্স দিলোহেঁতেন আমি উই হেড মেনি ফ্রেন্ডস আমার বহুত বন্ধু আছিল বন্ধু ইজ এ নাউন নাউনৰ লগত আছে গতিকে বন্ধু আছে মানে আছিল মানে উই হেড মেনি ফ্রেন্ডস আমার বহুত বন্ধু আছিল দে হেভ এ ফুটবল সিহঁতৰ এটা ফুটবল আছে যদি এটো পাস্ট টেন্সত আমি কলোহেঁতেন দে হেড এ ফুটবল ফুটবল অসমীয়াত এটা নাউন গতিকে নাউনৰ পিছত আছে গতিকে আমি কি দিছো হেভ মনত ৰাখিব লাগিব
যদি অসমীয়াত আছে ওয়ার্ডটোৰ আগত এটা নাউন আছে তেতিয়ালে আমি জানিম যে এই সেন্টেন্সটোত হ্যাভ বা হেড হ'ব যদি নাউনটোৰ আগত আছিল আছে তেতিয়ালে আমি জানিম ইয়াতে এটা হেড হ'ব সো দে হ্যাভ এ ফুটবল বা আমি ক'ব পাৰো দে হেড এ ফুটবল যদি পাস্ট টেন্সত আমি কওঁ দে হেড এ ফুটবল Ram and Rahim had comic books. Ram and Rahim are comic books asil. Ram and Rahim are comic books asil. Comic books to noun. তার পিছত আছে asil. গতিকে আমি head লগাম. Ram and Rahim had comic books. Simple নহয় জানো একেবাৰে. Just you will have to get the idea. Idea to এবাৰ পাই গলে এবাৰ বুজি পালে মনত ৰাখিবা ইয়াতকে simple আৰু ইংলিশত একোৱে নাই জাস্ট এবাৰ আমি বুজি পাব লাগিব আৰু কত ব্যৱহাৰ হয় হ্যাভ হ্যাজ হেড এটো আমি জানো প্রেজেন্ট পারফেক্ট টেন্সত হ্যাভ হ্যাজ হেড হ্যাভ আৰু হ্যাজ ইউজ হয় পাস্ট পারফেক্ট টেন্সত হেড ইউজ হয় দুটা একেলগে বুজোৱা হৈ আছে গতিকে ডোন্ট গেট কনফিউজড স্ট্রাকচার টেন্সৰ স্ট্রাকচার বিলাক আমি শিকিছো গতিকে আমি জানো যে প্রেজেন্ট পারফেক্ট টেন্সত সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস ভার্বর থার্ড ফর্ম হয় প্লাস অবজেক্ট হয় তেনেকে পাস্ট পারফেক্ট টেন্সত সাবজেক্ট প্লাস হেড প্লাস ভার্বর থার্ড ফর্ম প্লাস অবজেক্ট আমি এখিনি কথা জানো গতিকে এখিনি আমাৰ বৰ বিশেষ অসুবিধা নহব যেন পাইছে He has gone to play. He has gone to play. ইয়াতে এই ফর্মুলাত আমি আইছো he আছে subject plus has plus verb third form v3 plus object. He has gone to play. তেও খেলিবলৈ গৈছে যদি আমি ক'ব লগা আছে বলে তেও খেলিবলৈ গৈছে অলৰেডি উলাই গৈছে বা অলরেডি কামটো হৈ গৈছে তেতিয়াই কিন্তু পাস্ট প্রেজেন্ট পারফেক্ট বা কামটো আগতেই হৈ গৈছিল তেতিয়াও কিন্তু পাস্ট পারফেক্ট she had learned dancing তাই ডান্সিং শিকিছিল এটো পাস্ট পারফেক্টৰ সেন্টেন্স সো এইখিনিত বৰ বিশেষ ক'ব লগা নাই যেহেতু আমি টেন্সৰ স্ট্রাকচার বিলাক জানো মুঠতে এটা কথা আমি মনত ৰাখিব লাগিব যেতিয়াই হ্যাভ অসমীয়া বাক্যত আছে শব্দটো আমি পাম তাৰ আগত যদি আমি ভার্ব পাও তেতিয়ালে এটো আমি কন্টিনিউয়াস টেন্সত গুছি গলো প্রেজেন্ট কন্টিনিউয়াস যেতিয়াই আছে শব্দটো আমি পাম তাৰ আগত আমি এটা নাউন পাম অসমীয়াত তেতিয়াই কিন্তু এটো পারফেক্ট সেন্টেন্স প্রেজেন্ট প্রেজেন্ট টেন্সৰ সেন্টেন্স এটা আহি গল কি আহি গল যে আমি হেজ বা যদি আছে আছে হেড হেজ যদি আছিল আছে তেতিয়ালে হেড আছেৰ আগত কি থাকিব লাগিব অসমীয়াত মই আকৌ কৈছো অসমীয়াত কি থাকিব লাগিব নাউন আছিলৰ আগত কি থাকিব লাগিব অসমীয়াত এটা নাউন তেতিয়া আমি হেজ বা হেড লগাই দিম আৰু যেতিয়া আমি সাবজেক্ট লগাম তাৰ পিছত হেজ লগাম তাৰ পিছত ভার্বৰ থার্ড ফর্ম লগাই দিম সাবজেক্ট হেজ ভার্বৰ থার্ড ফর্ম সাবজেক্ট হেড ভার্বৰ থার্ড ফর্ম তেতিয়া কিন্তু এটো পারফেক্ট টেন্সত গুছি গল যদি হেজ বা হেভৰ পিছত থার্ড ফর্ম আহে প্রেজেন্ট পারফেক্ট হেডৰ পিছত থার্ড ফর্ম আহে তেতিয়ালে পাস্ট পারফেক্ট ৰিমেম্বার দিস তাই ডান্সিং শিকিছিল past perfect tense Rohim has played রহিমে খেলিছে রহিমে অলরেডি খেলিছে যেটো কাম অলরেডি হৈ গৈছে হেতু past present perfect অলপ আগতে যেটো কাম কমপ্লিট হৈ গৈছে হেতু present perfect হয়
আগতে কোনোবা এটা কমপ্লিট হৈ গৈছিল বুলি বুজাব গলে past perfect হয় I had শিকাইছিলো আগতে কোনোবা এটা সময়ত মই ইংলিশ শিকাইছিলো I had taught English subject plus had plus verb or third form plus object you have learned grammar আকৌ subject plus have মানে present perfect or verb or third form plus object দিয়াৰ লগে লগে আমাৰ কি হৈ গ'ল এটো present perfect tense হৈ গ'ল গতিকে have has যদি কোনো বস্তু আছে আমি বুজাও তেতিয়া আমি কি have has ইউজ কৰো যদি কোনো বস্তু আমাৰ লগত আছে আমাৰ ভিতৰত আছে আমাৰ ওচৰত আছে আছে বুলি কোৱাৰ লগে লগে যদি আছেটোৰ আগত নাউন আছে তেতিয়ালে আমি কি কম তাতে have বা has বা had লাগিব আৰু যদি সাবজেক্ট তাৰ পিছত have has আছে বা had আছে তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে তেতিয়ালে কিন্তু আমি জানিব লাগিব যে এটো পারফেক্ট টেন্স সেন্টেন্স আইদার প্রেজেন্ট পারফেক্ট অর পাস্ট পারফেক্ট যদি had আছে পাস্ট পারফেক্ট যদি have বা has আছে তেতিয়ালে প্রেজেন্ট পারফেক্ট we had waited for you আমি তোমার কারণে ওয়েট করেছিল subject plus had plus verb or third form plus object they have seen the movie তেওঁলোকে মুভিটো অলৰেডি চাইছে অলপ আগতে চাইছে এতে কি পালো আমি subject plus have plus third form plus object Ram and Rohim had played একই subject plus third form plus subject plus had plus third form এইখিনি আহিল আমাৰ past perfect আৰু present perfect tense formula format যেটো have has had এদি হয় এতিয়া আমি চাম have has ৰ লগত বা had ৰ লগত যদি been লগোৱা যায় তেতিয়ালে আমি কি কি পাও বা কেনে ধৰণে এটো ইউজ হয় এই বস্তুখিনি গুৰুত্ব সহকাৰে এই কাৰণে চাব লাগিব যে you are going to forget difficulties in English for your lifetime that is why you will have to see all this with dedication have been has been বা had been কেতিয়া ইউজ হয় যেতিয়া সাবজেক্ট টু প্রেজেন্ট পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হয় মানে ভার্বৰ লগত যেতিয়া ing থাকে তেতিয়া আৰু আগত have been has been থাকে বা had been থাকে তেতিয়া আমি পারফেক্ট প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস বা পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আমি ইউজ কৰো আৰু কেতিয়া ইউজ কৰো have been বা has been যদি কোনো কাম আগৰ পৰাই চলি আছে বা চলি আছিল বুজাও মানে পারফেক্ট কন্টিনিউয়াস টেন্সত তেতিয়ালে আমাৰ কি হয় have been বা has been হয় আগৰ পৰাই কোনো বস্তু আছে বা আগৰ পৰাই আছিল ৰিমেম্বাৰ দিস আগৰ পৰাই চলি আছিল বুজাব লাগিলে ing থাকিব আগৰ পৰাই আছে বা আছিল বুজাবলে ing নাথাকে এটো have been বা has been থাকিব আৰু কত ব্যৱহাৰ হয় তিনিটা ইউজ প্রেজেন্ট বা পাস্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস ফর্মত কিন্তু have been বা has been আছে let us see কেনেকে কত কি ইউজ হয় যদি আমি ফরম্যাটটো জানোৱে পাস্ট পারফেক্ট টেন্সৰ পাস্ট পারফেক্ট কন্টিনিউয়াস বা প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ জাস্ট এবাৰ এই ফরম্যাটটো আমি মনত পেলাব লাগিব সাবজেক্ট প্লাস has been plus verb plus ing বা verb v4 ভার্বৰ fourth form plus object দিয়াৰ লগে লগে কি হৈ যায় তো present perfect continuous tense হৈ যায় he has been playing তেও খেলি আছে এতিয়া আগতে আৰম্ভ কৰিছে এতিয়াও খেলি আছে
একেই যদি আমি হেড লগাই দিওঁ তেতিয়াহ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত আহি গ'ল she had been dancing তাই আগতে কেতিয়াবা ডান্স কৰিবলৈ আৰম্ভ কৰিছিল আৰু পাষ্টৰ কোনোবা এটা সময়লৈকে ডান্স কৰি আছিল she had been dancing remember this Rohim has been singing Rohime আগতে গান গাবলৈ আৰম্ভ কৰিছে কিন্তু এতিয়াও গান গাই আছে যদি ৰহিম এতিয়া গান গাই আছে তেতিয়াহ'লে আমি কি ক'ম Rohim is singing simple Rohim is singing কিন্তু ৰহিমে যেহেতু এতিয়া গান গোৱা নাই গানটো গাবলৈ কেতিয়াবাই আগতে আৰম্ভ কৰিছে আৰু এতিয়ালৈকে গানটো গাই আছে গতিকে আমি কি ক'ম has been singing Rohim has been singing subject আহিছে subjectৰ লগত has been plus verb plus ing তাৰ পিছত এতিয়াতে অবজেক্ট দিয়া হোৱা নাই আমি অবজেক্ট দিব পাৰো Rohim has been singing I had been working মই আগতে কাম কৰি আছিলো কোনোবা এটা টাইমত কাম কৰিবলৈ আৰম্ভ কৰি কোনোবা এটা টাইমলৈকে কৰি আছিলো I had been working since বা from 2010 to 2015 you have been studying তুমি পঢ়ি আছা যদি আমি সিম্পল তুমি এতিয়া পঢ়ি আছা বুজালোহেতেন তেতিয়ালে আমি কি কলোহেতেন you are studying কিন্তু তুমি কেনেকৈ পঢ়ি আছা তুমি আগতে পাষ্টতে পঢ়িবলৈ আৰম্ভ কৰিছা কিন্তু এতিয়ালৈকে পঢ়িয়ে আছা তেতিয়ালে মই কি ক'ম you have been studying we had been running যদি আমি কলোহেতেন বলে আগতে আমি এটা সময় দৌৰিছিলো তেতিয়া কি কলোহেতেন we were running কিন্তু এই সেন্টেন্সটো কি বুজাইছে আগতে কোনোবা এটা সময়ত আমি দৌৰিবলৈ আৰম্ভ কৰি কোনোবা এটা সময়লৈকে দৌৰি আছিলো তেতিয়া আমি কি ক'ম we had been running আমি দৌৰি আছিলো তাৰ পিছত they have been fighting simple just আমি continuous কি perfect continuous tense ফৰ্মুলা কেইটা হে ইয়াতে স্ট্ৰাকচাৰ কেইটা মনত ৰাখিব লাগিব subject have been বা had been verb plus ing plus object subject have been যদি হয় বা has been হয় যদি তেতিয়ালে present perfect continuous যদি had been হয় past perfect continuous plus verb plus ing plus object আমি আগতে কেতিয়াবা দৌৰি ফাইট কৰি আছিলো Ram and Rohim had been shouting Ram and Rohim চিঞৰি আছিল আগতে কোনোবা এটা সময়ত তেওঁলোকে চিঞৰিবলৈ আৰম্ভ কৰি কোনোবা এটা সময়লৈকে চিঞৰি আছিল তেতিয়া আমি had been লগাম এতিয়া আমি চাম মোস্ট ইম্পৰ্টেন্ট আমি ইংৰাজী ক'ব লাগিলে এইবাৰৰ এই পোৰশনটো আমি মুখস্থ কৰিব লাগিব আমি জানিবই লাগিব যে উইদাউট ing কেতিয়া ইউজ হয় have been বা has been বা had been উইদাউট ing কেতিয়া ইউজ হয় এটো আমি মুখস্থ থাকিব লাগিব he has been in Delhi since 2010 তেও 2010 চনৰ পৰা দিল্লীত আছে he has been in Delhi since 2010 এটো অকমান গুৰুত্ব সহকাৰে চাব লাগিব he has been in Delhi since 2010 যেহেতু ইয়াতে since 2010 আছে remember this ইয়াতে কি আছে since 2010 2010 ৰ পৰাই আছে দিল্লীত গতিকে আমাৰ ইয়াতে has been আহিব যদি since to নাথাকে তেতিয়ালে সিম্পলি আমি কৈ দিলোহেতেন he is in Delhi তেও দিল্লীত আছে since নাথাকিলে আমি কি কলোহেতেন he is in Delhi তেও দিল্লীত আছে যেহেতু ইয়াতে কি আছে
since 2010 এটা সময়ৰ পৰা আছে বুলি কোৱা হৈছে এতে has been he has been in Delhi since 2010 একে she had been at home for long time তেও ঘৰত আছিল বুলি যদি আমি কও আমি সিম্পলি কি কম she was at home তাই ঘৰত আছিল কি কম she was at home কিন্তু তাই এটা দীঘলীয়া সময় ঘৰত আছিল বহুত সময় এটা দীঘলীয়া সময় যদি আছিল তেতিয়া কিন্তু আমি she was কলে নহব আমি ক'ব লাগিব কি she had been at home for long time ঘৰত আছিল যদি যেতিয়া আমি এই পার্টটো আমার সেন্টেন্সটো যদি না থাকে রিমেম্বার দিস যদি পার্টটো না থাকে বহুত সময় ধৰি আছিল বুলি যদি আমি কোৱাৰ দৰকাৰ নাই তেতিয়ালে আমি কি কম she was at home তাই ঘৰত আছিল কিন্তু তাই কিমান সময় আছিল বহুত এটা টাইম মেনশন কৰা আছে তাই দীঘলীয়া সময়লৈকে আছিল গতিকে আমি কি কম she had been at home she was at home for long time কলে কিন্তু নহব আমি কি ক'ব লাগিব she had been at home for long time জাস্ট এইখিনি কথা আমি এবাৰ ক্লিয়াৰ হৈ ললে আমাৰ আৰু টেনশন নাথাকিব Rohim has been my friend since childhood remember the line Rohim has been my friend since childhood কেতিয়াৰ পৰা since childhood যেহেতু ইয়াতে since childhood আছে গতিকে আমি কি কম has been নহলে সিম্পলি আমি কৈ দিব পাৰো Rohim is my friend শেষ Rohim মোৰ বন্ধু কলে কথা শেষ কিন্তু ইয়াতে কি কোৱা হৈছে Rohim বাল্যকালৰ পৰাই মোৰ বন্ধু যেতিয়াই ক'ব লাগিব যে Rohim বাল্যকালৰ পৰাই মোৰ বন্ধু মই তেতিয়া কিন্তু Rohim is my friend since childhood কলে নহব ভুল হ'ব কি ক'ব লাগিব Rohim has been my friend since childhood যদি since childhood to আমাৰ সেন্টেন্সত না থাকিলে হেতেন তেতিয়ালে আমি কি কলতেন Rohim is my friend যেহেতু since childhood আছে গতিকে আমি কি কম Rohim has been my friend since childhood I had been in Guwahati for 3 years একেই মই 3 বছৰৰ কাৰণে গুৱাহাটীত আছিলো যেতিয়া মই টাইম মেনশন কৰি কম মই কিমান দিনৰ কাৰণে আছিলো তেতিয়া কিন্তু ইয়াতে মই had been দিব লাগিব I had been in Guwahati for 3 years যদি ইয়াতে for 3 years না থাকিলে মই সিম্পলি কলোতেন I was in Guwahati মই গুৱাহাটীত আছিলো কিন্তু যেহেতু ইয়াতে had মানে এটা টাইম মেনশন কৰি দিয়া আছে 3 বছৰৰ কাৰণে আছিলো 5 বছৰৰ কাৰণে আছিলো বা 2010 চনৰ পৰা আছিলো তেতিয়া কিন্তু had been হ'ব বা যদি তেতিয়ালে কিন্তু ইয়াতে কি হ'ব had been হ'ব মই আগতে 3 বছৰ সময় গুৱাহাটীত কটাইছো I had been in Guwahati for 3 years এইবাৰ আমি চাম এই have has had ৰ লগত been লগালে সেন্টেন্সটো কেতিয়াবা প্ৰেজেন্ট পারফেক্ট টেন্সৰ বা পাস্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস হয় যদি সেন্টেন্সটো কোনো কাম কৰা হৈছে বা কৰা হৈছিল বুলি কোৱা হয় তেতিয়ালে সেন্টেন্সটো প্রেজেন্ট পারফেক্ট বা পাস্ট পারফেক্ট প্রেজেন্ট পারফেক্ট হলে কৰা হৈছে বুলি ক'লে প্রেজেন্ট পারফেক্ট হয় কৰা হৈছিল বুলি কোৱাৰ লগে লগে প্রেজেন্ট পাস্ট পারফেক্ট টেন্স হয় have been has been প্রেজেন্ট পারফেক্ট বা পাস্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েসটো ব্যৱহাৰ হয়
আমি have has header লগত been লগালে তিনিটা ইউজ আমি চালো কি চালো প্ৰথম পারফেক্ট কন্টিনিউয়াস টেন্সত চালো তাৰ পিছত কি চালো অলপ আগতে আমি চালো যদি কোনোবা এটা কাম নিৰ্দিষ্ট কোনোবা এটা সময়ৰ পৰা কোনোবা এটা সময়লৈকে কৰা হৈছে তাৰ পিছত আৰু কি পালো আমি প্ৰেজেন্ট বা past perfect tense passive voice to have been বা has been use হয় কেনেকৈ use হয় আমি চাম he has been punished ইয়াতে কি আছে subject আছে subjectৰ পিছত has been লগালো তাৰ পিছত কি দিলো main verbৰ third form কি form main verbৰ third form দিলো third form দিয়াৰ লগে লগে কি হৈ গল perfect tense এটো present perfect tense passive voice হৈ গল কিন্তু he has been punished by the teacher আমি by the teacher লগাই দিব পাৰো by his mother লগাই দিব পাৰো by his father লগাই দিব পাৰো he has been punished তেও punishment দিয়া হৈছে তেও punishment দিয়া হৈছে একেই যদি আমি past tense ত চাও had লগাই চাও she had been scolded তাই গালি পাৰা হৈছিল she had been scolded by her mother ইয়াতো আমি কি দিছো subject লগত had been তাৰ পিছত ভাৰ্বৰ third form যেতিয়াই subject লগত had been থাকিব ভাৰ্বৰ third form থাকিব মনত ৰাখিব লাগিব আমি যেটো past perfect tense passive voice হৈ গল Rohim has been seen ৰহিমক কৰবাত দেখা গৈছিল ৰহিম থাকিল subject has been তাৰ পিছত ভাৰ্বৰ third form ইয়াতে আমি অবজেক্ট দিব পাৰো by me Rohim has been seen by me ইয়াৰ active sentence to কি হ'ব I have seen Rohim has been seen by me subject has been third form subject had been third form দিয়াৰ লগে লগে perfect tense কি হৈ যায় passive voice হৈ যায় I had been helped by you মই by you দিয়াতে লগাই দিলো কি হ'ব তেতিয়ালে you have helped me তাৰ passive voice to কি I had been helped by you একেই subject থাকিল subjectৰ পিছত had been তাৰ পিছত ভাৰ্বৰ third form যেতিয়াই subjectৰ পিছত had been বা has been হয় তাৰ পিছত ভাৰ্বৰ third form হয় তেতিয়া আমি জানিব লাগিব এটো perfect tense passive form you have been informed subject have been informed third form ভাৰ্বৰ third form কি হৈ গল passive voice আহি গল present perfect tense we had been tortured আমাক অত্যাচাৰ কৰা হৈছে কাৰোবাৰ দ্বাৰা we had been tortured by police আমাক পুলিশৰ দ্বাৰা অত্যাচাৰ কৰা হৈছে এটো কি present perfect past perfect tense passive voice form যেতিয়া আমি কৰবাত কম বলে আমাক মাৰা হৈছে we have been beaten আমাক মাৰা হৈছিল we had been beaten আমাক গালি পাৰা হৈছে we have been scolded আমাক গালি পাৰা হৈছিল we had been scolded clear they have been called তেওঁলোকক মাতা হৈছিল by the
পুলিচ তেওঁলোকক মাতা হৈছে পুলিচৰ দ্বাৰা they have been called by the police বা এক্টিভত আমি কেনেকৈ কম এইটো police has called them Ram and Rahim had been beaten by me. I beat Ram and Rahim. Ram and Rahim had been beaten by me. So, আজিৰ কাৰণে এইখিনিতে আমি শেষ কৰিম আৰু এবাৰ আমি ৰিমাইন্ড কৰো আজি আমি কি কি চালো was আজি আমি কি কি চালো was were or ব্যবহার remember this কি কি am is are নিচিনাই simple past past continuous আৰু perfect sorry past indefinite or passive voice form মনত আছে সেকেন্ড কি চালো have has had কেতিয়া ব্যবহার হয় প্রথম ব্যবহার যদি কোনো বস্তু মোৰ লগত আছে মোৰ লগত আছিল যদি আছে তেতিয়ালে have বা has যদি আছিল তেতিয়ালে had কোনো বস্তু any noun মোৰ লগত আছে তেতিয়ালে have বা has বা had ব্যবহার হয় ঠিক আছে আৰু তাৰপিছত আমি কি চালো have has had ৰ লগত যেতিয়া sorry have has আৰু perfect ফর্মত আমি চালো কোট চালো present perfect বা past perfect I have done I have gone I have eaten I had gone I had done I had eaten perfect tense ৰ লগতো have হয় আৰু আমি কোট had আৰু কি চালো have has had ৰ লগত been লগালে কি কি পাও প্রথম perfect continuous tense মনত আছে সেকেন্ড কি চালো passive voice format পালো আমি perfect tense passive voice form present perfect বা past perfect tense passive voice আমি পালো আৰু এটা কোড পালো যদি কোনোবা টাইমত বা পাস্টত বা কোনোবা টাইমৰ পৰা কোনোবা টাইমলৈকে আমি কৰবাত আছিলো তেতিয়ালে তো তাত ভার্ব নাথাকে ভার্বৰ লগত ing নাথাকে simply I had been at Delhi since I have been at Delhi in Delhi since কোনোবা এটা সন দিলো 2010 2005 I have been in Guwahati for 3 years ঠিক আছে সো আজিৰ কাৰণে এইখিনিতে কমপ্লিট কৰিলো থ্যাংক ইউ stay safe stay